এইবাৰ বিজেপিৰ লক্ষ্য হৈছে যুৱ ভোটাৰসমূহ, বিশেষকৈ যিসকল ভোটাৰৰ প্ৰথমবাৰৰ বাবে ভোট দিব, তেওঁলোকে প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰিব, তেনে ভোটাৰক একত্ৰিত কৰি আচলতে আগন্তুক নিৰ্বাচনৰ সময়খিনিত কেনেধৰণে আচলতে তেওঁলোকে নতুন ভোটাৰক আকৰ্ষিত কৰিব, কেনেধৰণে আকৃষ্ট কৰিব, সেই বিষয়টো গুৰুত্ব প্ৰদান কৰি ৰাজ্যৰ পৰা প্ৰায় 1 লাখৰো অধিক যুৱ ভোটাৰ ইয়াত ৰখা হৈছে। আৰু আজিৰ দিনটোত সমাৰোহ আয়োজন কৰা হৈছে। মই ইয়াত যুৱ মৰ্চাৰ সভাপতিগৰাকী আছে, মই তেওঁৰ সৈতে কথা পতাৰ চেষ্টা কৰিম আৰু যে কেনেধৰণৰ তেওঁলোকৰ লক্ষ্য আপুনি ইতিমধ্যে কৈছে, সেই গোটেই বিষয়টো, গোটেই প্ৰসংগটো মই তেওঁৰ পৰা জনাৰ চেষ্টা কৰিম। যুৱ মৰ্চাৰ সভাপতি ৰাকেশ দাস আছে ইয়াত। এয়া শক্তি নহয়, এয়া সদিচ্ছা যুৱ প্ৰজন্মৰ, যে যোৱা 10টা বছৰত ভাৰতীয় জনতা পাৰ্টী চৰকাৰৰ নেতৃত্বত যিধৰণে অসমে সৰ্বাংগীন উন্নয়ন দেখিছে, যোৱা 5টা বছৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যুৱ সমাজৰ কাৰণে যিধৰণে অভিলাষী আচৰণ কৰিছে, তাৰ ফলশ্ৰুতি আজি আমি ইয়াত শক্তি প্ৰদৰ্শন কৰা নাই, এয়া এক যুৱ প্ৰজন্মৰ সদিচ্ছা ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি, সেয়া আমি ইয়াত প্ৰতিফলন কৰাইছো। আমি আজিৰ পৰা বিশ্বাসী যে অহা 26ৰ যি বিধানসভা নিৰ্বাচন আছে, 26ৰ বিধানসভা নিৰ্বাচনত সমগ্ৰ যুৱ সমাজ ভাৰতীয় জনতা পাৰ্টীৰ লগত আছে, ভাৰতীয় জনতা পাৰ্টীৰ আদৰ্শৰ লগত আছে। তাৰ হৈ গ'ল কাৰণ কি আজি যুৱ প্ৰজন্মই দেখিছে যে যোৱা 10টা বছৰত যিধৰণে অসমত সৰ্বাংগীন উন্নয়ন হৈছে, যুৱ প্ৰজন্মই নিযুক্তি পাইছে, যুৱ প্ৰজন্মই ইয়াত ৰাস্তা ঘাটৰ উন্নয়ন